ইপিনে এডাল ধৰি লওক, এইটো ধৰি লওক, একদম ধুনীয়াকৈ গা ধুবৰ কাৰণে মাত্ৰ ইয়াৰ দাম মাত্ৰ 6 টকা। এইটো এটা অফাৰ দি আছোঁ, দেখিছেনে? একেবাৰে ঘৰত লাগতিয়াল বস্তু, এইটো ঘৰত একদম লাগতিয়াল বস্তু। তিনিখন যদি তিনিখন লয় মাত্ৰ 20 টকা। এয়া এখন আপোনাৰ বজাৰত 10 টকাৰ পৰা 15 টকাৰ তলত নাপায়। কোনো কাৰণতে আপুনি 10 টকা মাল লিখিছে, ভাঙি দিলেও নাভাঙে, দেখিছেনে? ভাঙি দিলেও নাভাঙে, দেখিছেনে? নাভাঙে, একদম নাভাঙে, দেখিছেনে নাই? মাত্ৰ তিনিখনত 20 টকা, মাত্ৰ তিনিখনত 20 টকা। হাই দোস্ত, পিয়াচি ষ্ট'ৰ। মই আপোনালোকৰ আগত নতুন কালেক্ট কিছুমান দেখাম, আৰু এইটো মোৰ প্ৰথম ভিডিঅ' পিয়াচি ষ্ট'ৰৰ। একেবাৰে কম প্ৰাইচ, কম ল' প্ৰাইচ, আপোনাৰ 9 টকাৰ পৰা ইয়াত ষ্টাৰ্ট আছে। এইবিলাক দেখিছে আপুনি 9 টকাৰ নেল পুলিচ, এইবিলাক যিমান দেখিছে আপুনি ইয়াৰ 9 টকীয়া নেল পুলিচ। এই 9 টকাৰ পৰা আৰম্ভ কৰি ইয়াত আপোনাৰ এইবিলাকত আপোনাৰ 45 টকা, এয়া আপোনাৰ 55 টকা, এয়া আপোনাৰ 40 টকা, এয়া 55 টকা, এয়া আপোনাৰ 60 টকা, এয়া আপোনাৰ 55 টকা, এয়া আপোনাৰ 40 টকা। এইটো দিছে কণ্টেইনাৰ, ইমান ধুনীয়া ধুনীয়া কণ্টেইনাৰ আহিছে। এয়া দেখিছেনে কিমান ধুনীয়া কণ্টেইনাৰ? এইবিলাক সব নতুন নতুন কালেক্ট, এইবিলাক ইমান ধুনীয়া ধুনীয়া। এইটো হ'ল নেল পুলিচ। আপুনি কামপুৰ বজাৰ মাৰ্কেটত যিটো ৰেটত দি আছোঁ, পিয়াচি ষ্ট'ৰৰ পৰা যিটো ৰেটত বস্তু চেলিং হৈ আছে, কামপুৰ কোনো মাৰ্কেটে দিব নোৱাৰে এইটো ৰেট। এনেকুৱা ৰেটত মই আপোনালোকক মাৰ্কেটত মানে মাল দি আছোঁ। এইটো হ'ল দেখিছে, এইটো হ'ল আপোনাৰ 25 টকা নেল পুলিচ, অনলি 25 টকা। এইটো হ'ল অনলি 25 টকা, ইমান ধুনীয়া নেল পুলিচ। এইটো হ'ল আপোনাৰ 30 টকীয়া নেল পুলিচ। ইয়াৰ কণ্টেইনাৰবিলাক দেখিছে, কণ্টেইনাৰবিলাক দেখিলেই মৰমলগীয়া। এইটো হ'ল আপোনাৰ দিছে নেল পুলিচ, ডেছলাৰ বুলি কয় এইবিলাকত। এইটো নেল পুলিচ, এইটো হ'ল আপোনাৰ অনলি 60 টকীয়া, 60 ৰুপিজ অনলি প্ৰাইচ। আৰু যদি কোনোবাই হ'লচেলত কিনিম বুলি ভাবিছে, মই হ'লচেলো দিম, কিন্তু হ'লচেলৰ ৰেটটো মই আপোনালোকৰ আগত নকওঁ। আহক মোৰ দোকানলৈ, আহি পেলাই মোৰ দোকানত মোৰ লগত কথা পাতক, মই আপোনালোকক হ'লচেলৰ ৰেটটো প্ৰাইচটো বেলেগকৈ ক'ম। আৰু মোৰ দোকানৰ এই পিয়াচি ষ্ট'ৰৰ দোকানৰ লোকেশ্যনটো হ'ল কামপুৰ বজাৰ, নিয়াৰ হাই ছেকেণ্ডেৰী ৰোড। এতিয়া মই আপোনালোকক নেক্সট কালেকশ্যন দেখাম লিপষ্টিকৰ। একেবাৰে কম প্ৰাইজৰ পৰা মই আপোনালোকক দেখাম। এইবিলাকত দিছে লিপষ্টিক, এইবিলাকত মাত্ৰ 25 টকীয়া লিপষ্টিক, এইবিলাকত চব 25 টকীয়া। এইটো হ'ল আপোনাৰ 60 ৰুপিজ। কণ্টেইনাৰবিলাক দিছে, কালাৰবিলাক চাওক, কালাৰ ধুনীয়া, কণ্টেইনাৰবিলাক চাওক কিমান মৰম লগা কণ্টেইনাৰ। এইটো হ'ল লিপষ্টিক দিছে, এইটো হ'ল কণ্টেইনাৰ। কণ্টেইনাৰবিলাক দেখিয়ে মৰমলগীয়া। এই কণ্টেইনাৰ দিছে, আপোনাক যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাব। আৰু এইবিলাকৰ লিপষ্টিক আপোনাৰ সহজতে বোলে পানীত বোলে মুখ ধুওঁতে বা ওঠৰত তেনেকৈ হেৰি কৰোঁতে গুচি যাব, তেনেকুৱা যোৱা বস্তু নাই। এইবিলাক চব মানে গেৰেণ্টি থকা মাল। এইটো দেখিছে, এইটো হ'ল লিপষ্টিক, এইটো হ'ল কণ্টেইনাৰ, এইটো হ'ল কণ্টেইনাৰ দেখিছে কিমান মৰম লগা। বহুত কম প্ৰাইজত দি আছোঁ, বহুত কম। এইটো হ'ল দিছে মেট লিপষ্টিক, এইটো হ'ল মেট লিপষ্টিক, আপোনাৰ অকল 15 টকাত দি আছোঁ। এইটো হ'ল মেট লিপষ্টিক হয়, কোনো দোকানীয়ে দিব নোৱাৰে আপোনালোকক। এইটো মেট লিপষ্টিক, 15 টকা মেট লিপষ্টিক। এইটো দেখিছে কিমান ধুনীয়া, এইটো হ'ল মেট লিপষ্টিক হয়। আৰু আপোনালোকক এনেকুৱা টপ মাল কেইটামান দেখাই আছোঁ, আপুনি দেখিব। এইটো হ'ল দিছে লিপষ্টিক, এয়া আপোনাৰ ৱাটাৰপ্ৰুফ। এইবিলাক হ'ল আপোনাৰ ৱাটাৰপ্ৰুফ, দেখিছেনে কিমান ধুনীয়া। এইটো হ'ল দেখিছে লিপষ্টিক, এইটো হ'ল এয়া চব মেট লিপষ্টিক। এই কণ্টেইনাৰবিলাক চাওক, কণ্টেইনাৰবিলাক দেখিলেই মৰমলগীয়া কণ্টেইনাৰ, দেখিছেনে? যেনেকুৱা কালাৰ বিচাৰে তেনেকুৱা কালাৰ পাব। লিপষ্টিক দেখুৱাই ভাগৰি যাম, আপুনি মানে চাই শেষ কৰিব নোৱাৰিব, কিমান ধুনীয়া ধুনীয়া। আৰু এইটো হ'ল দেখিছেনে, এইটো হ'ল একদম টপ কালেক্ট বুলি ক'ব পাৰি। এইটো হ'ল টপ কালেক্ট, এইটো হ'ল দেখিছেনে কিমান মৰম লগা। প্ৰাইচ বহুত কম ৰেটত দি আছোঁ মই। আহক পিয়াচি ষ্ট'ৰলৈ, আহক, আহি পেলাই কালেক্ট কৰক, কালেক্ট কৰি পেলাই চাওক কামপুৰ বজাৰত। আপুনি এইটো হ'ল মোৰ পিয়াচি ষ্ট'ৰ যিটো ৰেট, কামপুৰ বজাৰ কোনো দোকানীয়ে আপোনাক দিব নোৱাৰে। আৰু একে কম প্ৰাইজৰ এনেকুৱা লিপষ্টিক কিছুমানো আছে, বহুত কম ৰেটৰ পৰা আছে, 10 টকাৰ পৰা লিপষ্টিক ষ্টাৰ্ট আছে। মই আপোনাক দেখাব মানে কি অসুবিধা, সেই গতিকে মই দেখুওৱা নাই, কিন্তু 10 টকাৰ পৰা লিপষ্টিকৰ কালেকশ্যন আছে।
আহক পিয়াচি ষ্ট'ৰত। ইয়াৰ পিছত মই আপোনালোকক আৰু এটা নতুন কালেকশ্যন দেখাম কাণফুলিৰ দেখাই কৈছোঁ নহয় যে কাণফুলি দেখায়ো ভাগৰি যাম, কিন্তু আপুনি চাই শেষ কৰিব নোৱাৰে, ইমান কালেক্ট আছে মোৰ তাত। মই আপোনালোকক এবাৰ নেক্সট কালেকশ্যন লৈছোঁ ফুলি, মাত্ৰ 9 টকা। 9 টকা চাওক, এইবিলাক ফুলি যে কিমান ধুনীয়া ধুনীয়া ফুলি, এইবিলাক মাত্ৰ 9 টকা, মাত্ৰ 9 টকা, এয়া মাত্ৰ 9 টকা। এইবিলাক দেখিছেনে, এইবিলাকত ফুলি মাত্ৰ 9 টকা, এইবিলাক মাত্ৰ 9 টকা। এইবিলাকত নাকবালি মাত্ৰ 9 টকা। এইটো দেখিছে কি ধুনীয়া ধুনীয়া ফুলি কালেকশ্যন, দেখিছেনে কিমান ধুনীয়া ধুনীয়া কালেকশ্যন। এইবিলাকত মাত্ৰ 9 টকা, মাত্ৰ 9 টকা। মাৰ্কেটত কোনেও দিব নোৱাৰে। কামপুৰ বজাৰ কি নগাঁও মাৰ্কেটতো ইয়াৰ আনকি আপোনালোকক চাব পাৰে, আপোনালোকে ফ্লিপকাৰ্ট, আমাজন, মেছো ইয়াত ইউজ কৰি থাকে, তাতো চাব পাৰে। এইবিলাকত ফুলি যদি 9 টকাত দিব পাৰে, কোনো কোম্পানীয়ে পৰা নাই। মই আপোনালোকক দি আছোঁ 9 টকাত, মাত্ৰ 9 টকা। প্ৰতিটো ফুলি 9 টকা। এইবিলাকত দেখিছে কি ধুনীয়া ধুনীয়া ৰিং, সৰু ল'ৰা ছোৱালীৰ কাৰণে কি ধুনীয়া। এইবিলাক ঝুমকা দেখিছে, এইবিলাকত ঝুমকা মাত্ৰ 9 টকা। চব এইবিলাকত মাত্ৰ 9 টকা, এইবিলাকত মাত্ৰ 9 টকা। দেখিছেনে কিমান ধুনীয়া ধুনীয়া ফুলি, অনলি ফৰ 9 rupees। এইটো কিমান ধুনীয়া ধুনীয়া কালেক্ট, কিমান ধুনীয়া ধুনীয়া। এইটো চাওক অগণন ফুলি আছে, ফুলি চাই চাই আমনি লাগি যাব আপোনালোকৰ, হেঁপাহ নপলাব ফুলি চাই। ইটোৰ পিছত সিটোৰ পিছত ইটো ফুলি ইমানেই কালেকশ্যন আছে, ফুলি চাই আমনি লাগি যাব। তথাপিও মানে কি ফুলি ওলাইয়ে থাকিব, ইমানেই ফুলি। মাত্ৰ 9 টকা, অনলি ফৰ 9 rupees। এইবিলাকত কি ধুনীয়া ধুনীয়া, কি ধুনীয়া ধুনীয়া ফুলি কালেকশ্যন এইবিলাকত। আৰু এইবিলাকত এই ক্লিপ সৰু ল'ৰা ছোৱালীৰ কাৰণে, এইবিলাক মাত্ৰ 9 টকা, মাত্ৰ 9 rupees, মাত্ৰ 9 rupees। দেখিছে কালেক্ট কি ধুনীয়া ধুনীয়া কালেক্ট, অনলি ফৰ 9 rupees। এইবিলাকত ফুলি চব কিমান ধুনীয়া ধুনীয়া ফুলি, এইবিলাকত দেখিছেনে, এইবিলাকত ইয়াৰ প্ৰাইচটো বেলেগ, মই ইয়াৰ প্ৰাইচটো নক'ব আপোনালোকক। এইবিলাকত দেখিছে, এইবিলাকত কালেক্ট চব কি ধুনীয়া ধুনীয়া কালেক্ট, দেখিছে এইবিলাকত কি ধুনীয়া ধুনীয়া কালেক্ট, এইবিলাকত কি ধুনীয়া ধুনীয়া কালেক্ট, এইবিলাকত দেখিছে, এইবিলাকত কি ধুনীয়া ধুনীয়া কালেক্ট। তাৰ আৰু আছে এইবিলাক সৰু সৰু আছে, এইবিলাকত সৰু সৰু ফুলি। আপুনি যেনেকুৱা বিচাৰে মই আপোনাক তেনেকুৱা ফুলি দেখাম, আপুনি যেনেকুৱা চাব বিচাৰে মই আপোনাক তেনেকুৱাই দেখাম। দেখিছেনে কি ধুনীয়া ধুনীয়া কালেক্ট, এইবিলাক কালেক্ট চাওক, কালেক্ট চাওক। চাওক খালি মাথো আপোনালোকে চাওক, আৰু ৰেট চাওক। ইয়াৰ ৰেট কামপুৰ বজাৰত কোনেও এনেকুৱা ৰেট দিব পৰা, কোনো এখন দোকানৰ এনেকুৱা ৰেট দিব নোৱাৰে। মই যিটো ৰেটত আপোনালোকক প্ৰাইজত, যিটো প্ৰাইজত মই আপোনালোকক বস্তু দিয়ে, কোনো এখন কামপুৰ দোকানী আপোনালোকক দেখাব নোৱাৰিম। কালেক্ট চাওক আপুনি, কি ধুনীয়া ধুনীয়া কালেক্ট এইবিলাক। মই আপোনালোকক আৰু দুটামান বস্তু দেখাই আছোঁ। সেইটো হ'ল চাওক, গা ধুৱাৰ ইমান সহজ। গা ধুবৰ কাৰণে আমি এনেকৈ পিঠিখন হাকুটিয়াই থাকিব নালাগে। তেতিয়া কেনেকৈ বলি যায়, এইটো এইপিনি এডাল ধৰি লওক, এইটো ধৰি লওক, একদম ধুনীয়াকৈ গা ধুবৰ কাৰণে। মাত্ৰ ইয়াৰ দাম মাত্ৰ 6 টকা। 6 টকাত এয়া এডাল আপোনালোকক দিছে, কেনেকৈ বলি গৈছে দিছে, এইটো বলি যায়, দেখিছে কেনেকৈ কি ধুনীয়াকৈ বলি গৈছে। মাত্ৰ 6 টকাত দি আছোঁ আপোনালোকক। আৰু নতুন অপেনিং বুলি কিবা অফাৰ আছে নেকি? অফাৰ নতুন অপেনিং বুলি আপোনাৰ অফাৰ মানে এইটো চাওক, এইটো আপোনাৰ জলকীয়া হওক, তাৰপিছত নানান ধৰণৰ তেনেকুৱা মছলা জাতীয় কেঁচা বস্তু কাটিবলৈতো মিক্সাৰ মেচিনৰ প্ৰয়োজন নাই, কাৰেণ্টৰ কোনো প্ৰয়োজন নাই। এই পাত ব্লেড দেখিছে, কিপাত ব্লেড, এইটো ব্লেড আছে ইয়াত। মই আপোনাক খুলি দেখাই আছোঁ। এইপাত দিছে, এইপাত ব্লেড, একদম তীখৰ ব্লেড। ইয়াত আপোনাৰ কাৰেণ্টৰ কোনো প্ৰয়োজন নাই। এইটো আপুনি এনেকৈ লগাওক, ইয়াত এইটো আপুনি লগাওক, লগাই পেলাই ইয়াত ধুনীয়াকৈ বস্তু পেলাই দিয়ক, জলকীয়া হওক, কিবা হওক, ধনিয়া পাতা হওক, কিবা হওক, ইয়াত পেলাই দিয়ক। দি পেলাই এইটো ধুনীয়াকৈ লগাওক, এনেকৈ লগাই দিয়ক। এইটো মানে কি নতুন কাৰণে অকণমান টান হৈ আছে, এদিন ইউজ কৰিলে ই অকণ ঢিলা হৈ যাব। সেইটো দিছেনে? তাৰপিছত এই পাত দিছে এইডাল টানক, দেখিছে নাই? একদম ধুনীয়াকৈ কাটি দিয়ক। 2 ছেকেণ্ডত দি আপোনাৰ ফিনিছ কৰি দিব।
মাত্ৰ 99 টকাত দি আছো, মাত্ৰ 99 টকাত। অনলি 99 rupees. 99। তাৰপিছত আকৌ চাওক, এইটো চাওক, ইয়াত দেখিছেনে? এইবিলাকত আপুনি বাথৰুমতো পাৰে, ঘৰতো পাৰে, হেঙাৰৰ দৰে। আচ্ছা, ডৰ্জন মাত্ৰ 60 টকাত দি আছো। 1 ডৰ্জন ল'লে মাত্ৰ 60 টকা। তাৰপিছত এইটো দেখিছে, এইটো এইবিলাক চাইকেলৰ হওক, বাইকৰ হওক, যে কিমান ধুনীয়া কালাৰ, কিমান মৰম লগা লকেট. লকেট। এইটো চাইকেলত আজিকালি ছোৱালীবিলাকে বেগতো লগায়, স্কুলৰ বেগতো লগায়। এইবিলাক মানে কালাৰ বেলেগ বেলেগ কৰি পেলাই। এই কালাৰ অনেক কালাৰ আছে, কালাৰ অনেক আছে, আপোনাৰ যেনেকুৱা কালাৰ। চিংগুল প্ৰাইচ কিমান আহিব? চিংগুল প্ৰাইচ এইটো যদি ছিংগল প্ৰাইচ কিনিবলৈ যায় মাৰ্কেটত, ইয়াৰ এটাৰ দাম 15 পৰা 20 টকা, নাই কমেও ইয়াক 15 টকা। কিন্তু মই আপোনালোকক ডৰ্জন দি আছো, ডৰ্জন মাত্ৰ 65, মাত্ৰ 65ত ডৰ্জন দি আছো। আৰু যদি এপিচ লয় তেতিয়াহ'লে মোৰ দোকানত ইয়াক মাত্ৰ 9 টকাত পাব। যদি পিচ লাগে এপিচ, তেতিয়াহ'লে 9 টকা। কিন্তু যদি আপুনি গোটেই ডৰ্জন কিনে, বোলে নহয় এইটোৰ পৰা এনেকৈ কৰি পেলাই আপুনি 4-5টা কালাৰ মিলাই পেলাই মোক দিয়ক 1 ডৰ্জন, তেনেকৈও পাব আপুনি। যদি ডৰ্জন হিচাপে লয় মাত্ৰ 65। তাৰপিছত এইটো চাওক, এইটো এটা অফাৰ দি আছো, দেখিছেনে? একেবাৰে ঘৰত লাগতিয়াল বস্তু। এইটো ঘৰত একদম লাগতিয়াল বস্তু। 3খন, যদি 3খন লয় মাত্ৰ 20 টকা। এয়া এখন আপোনাৰ বজাৰত 10 টকাৰ পৰা 15 টকাৰ তলত নাপায়। কোনো কাৰণতে আপুনি 10 টকাৰ পৰা মাল দেখিছে নাই? মাল দেখিছে নাই? কেনেকৈ দিলেও নাভাঙে, দেখিছেনে? ভাঙি দিলেও নাভাঙে, দেখিছে নাই? নাভাঙে, একদম নাভাঙে, দেখিছেনে নাই? মাত্ৰ 3খনত 20 টকা, মাত্ৰ 3খনত 20 টকা। আৰু এটা অফাৰ দিছো চাওক, ফাউণ্ডেশ্যন। এইটো যে ফাউণ্ডেশ্যন, এইটো ফাউণ্ডেশ্যন বা সৰু বুলিও, এইটো অকল সৰু বুলিও নহয়, দেখিছে না? ফাউণ্ডেশ্যন চাই লওক আপুনি, দেখিছে নাই? এইটো ফাউণ্ডেশ্যন, ইয়াৰ ৰেট আছে 149। আৰু এইটো কমত দি আছো বুলি আপুনি এইটো নহয় যে ইয়াৰ ভেলিডিটি গুচি গ'ল। ইয়াৰ পেকিং হৈছে 11/2023 আৰু ইয়াৰ এক্সপায়াৰি ডেট আছে 10/2026। এইটো দিব কিমানত এতিয়া? এইটো মাত্ৰ 99 rupees. মাত্ৰ 99ত অফাৰ আছে। অনলি 1 উইক, এসপ্তাহৰ কাৰণে আছে এইটো অফাৰ। এসপ্তাহৰ কাৰণে এইটো অফাৰ আছে। আৰু অফাৰত দিয়ে গোটেইকেইটা কিমান দিনৰ কাৰণে? এইটো মাত্ৰ 7 দিনৰ কাৰণে আছে। গোটেইকেইটা মাত্ৰ 7 দিনৰ কাৰণে। আৰু প্ৰথম কাষ্টমাৰ, যোনেই প্ৰথম কাষ্টমাৰ 500 টকা বজাৰ কৰিব, তাৰ কাৰণে এটা স্পেচিয়েল অফাৰ, সেইটো হ'ল ফ্ৰী বডি স্প্ৰে। বা বডি স্প্ৰে হওক, ইয়াৰ ৰুম স্প্ৰে হওক, তেওঁ যিটোকে ইচ্ছা কৰে। যোনেই প্ৰথম কাষ্টমাৰ 500 টকা বজাৰ কৰিব, তাৰ কাৰণে এটা স্পেচিয়েল অফাৰ, সেইটো হ'ল ফ্ৰী বডি স্প্ৰে। বা বডি স্প্ৰে হওক, ইয়াৰ ৰুম স্প্ৰে হওক, তেওঁ যিটোকে ইচ্ছা কৰে সেইটোকে দিম। 500 টকা বজাৰ কৰিলে, 500 টকা যদি বজাৰ কৰে, এটা পাউডাৰ ফ্ৰী আছে।